Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ আৰম্ভণি মই মৰম লগা গাঁওখনিৰ পৰা দেখিছেনে বতৰটো যিমান ধুনীয়া আকাশখন কিমান মৰম লগা হৈছে তাকে ভিডিঅ' এটা কৰি থলোঁ। তাৰপিছত লগৰকেইটাৰ ওচৰলৈ গ'লোঁ যে সিহঁতেনো কি কৰি আছে চাই দেখিলোঁ সিহঁতে VI চিম খোলাতে একদম ব্যস্ত গোটেইকেইটা। এইহেন বৰষুণৰ দিনত এয়াৰটেলৰ নেটৱৰ্ক নাপায়, জিঅ'ৰ নেটৱৰ্ক নাপায়, সিহঁতে আকৌ VI চিম খোলাত ব্যস্ত। মইতো দে বাৰু খোল। তাৰপিছত ঘৰৰ ওচৰত একদম মৰম লগা চৰাই এটা আছে, তাৰ নাম হ'ল মিঠু। তাক গৈ দেখিলোঁ যে সি ধুনীয়াকৈ টাইলছত ধুনীয়াকৈ খোজকাঢ়ি আছে। বোলো নাই মই ভিডিঅ' এটা কৰি থওঁ। ভিডিঅ'টো কৰিব লওঁতে সি একেবাৰে পলাই দেখিছেনে মালিকৰ পিঠিত পালে। বাৰু এতিয়া সময়ত ঘৰৰ পৰা ওলাই গ'লোঁ, বোলো অকণমান চেণ্টাৰ ফালে ওলাই যাওঁ, মাংস অকণো ল'ব লগা আছে, কাটিছেনে নাই চাই আহোঁ। গ'লোঁ ধুনীয়াকৈ ইফালে সিফালে চাওঁতে দোকানীজনে চব্জি দোকানখন ইমান ধুনীয়াকৈ সজাই থৈ দিছে। বোলো নাই ভিডিঅ' এটাকে কৰি আপোনালোকক দেখাই দিওঁ। দেখিছেনে একফালৰ পৰা আলু, পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰু, ভেন্দি গোটেইখিনি একদম ধুনীয়াকৈ মৰম লগাকৈ সজাই থৈ দিছে। তাৰপিছত দাদাজনক সুধিলোঁ যে আজি বাৰু মাংস কাটা নাই নেকি? কৈছে আজি শনিবাৰ যে মাংস প্ৰায় মানুহে নাখায়েই। তাৰপিছত লগৰজনো ঘৰলৈ গ'ল, ময়ো ঘৰলৈ উভতি আহিলোঁ। আহি ৰাতিৰ ভাত সাজ ধুনীয়াকৈ খালোঁ। গতিকে আজিৰ ভিডিঅ'টো আৰু বহুত দীঘল কৰি নাথাকোঁ, আজিলৈ এৰিলোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। সকলো ভালে থাকক, সকলোৰে ভাল হওক, বাই বাই।